বিকাশৰ বাবে 12 দিন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিকাশৰ বাবে 12 দিন এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটত উপস্থিত হোৱাৰ পিছত অৰুণোদয় আঁচনিকে আদি কৰি কেইবাটাও প্ৰসংগ উত্থাপন কৰিলে। গোলাঘাট জিলাৰ ৫,০০০তকৈও অধিক আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোন উভতাই দিব নোৱাৰা মহিলাক আমি ঋণ মুক্তিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিলোঁ। প্ৰায় ২,০০০তকৈও অধিক পৰিয়ালক আমি বান সাহায্য, কাৰোবাক ঘৰ বনাবৰ কাৰণে, কাৰোবাৰ ঘৰ মেৰামতিৰ কাৰণে আমি বান সাহায্য প্ৰদান কৰিলোঁ আৰু প্ৰায় ২০০গৰাকী মহিলাক আমি আত্মসংস্থাপনৰ বাবে ৪০,০০০ টকাৰ চিট ফাণ্ড আমি মুকলি কৰি দিলোঁ। যোৱা কেইদিনমান আগতে অতুল বৰা ডাঙৰীয়াই আমাৰ গোলাঘাটত ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটি, চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিছিল। অজন্তা নেওগ ডাঙৰীয়ানীও উপস্থিত আছিল। বিকাশৰ 12 দিনত গোলাঘাট জিলাৰ বহু পৰিয়াল উপকৃত হৈছে। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। গোলাঘাট জিলাৰ ৫,০০০তকৈও অধিক আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোন উভতাই দিব নোৱাৰা মহিলাক আমি ঋণ মুক্তিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিলোঁ। প্ৰায় ২,০০০তকৈও অধিক পৰিয়ালক আমি বান সাহায্য, কাৰোবাক ঘৰ বনাবৰ কাৰণে, কাৰোবাৰ ঘৰ মেৰামতিৰ কাৰণে আমি বান সাহায্য প্ৰদান কৰিলোঁ আৰু প্ৰায় ২০০গৰাকী মহিলাক আমি আত্মসংস্থাপনৰ বাবে ৪০,০০০ টকাৰ চিট ফাণ্ড আমি মুকলি কৰি দিলোঁ। যোৱা কেইদিনমান আগতে অতুল বৰা ডাঙৰীয়াই আমাৰ গোলাঘাটত ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটি, চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিছিল। অজন্তা নেওগ ডাঙৰীয়ানীও উপস্থিত আছিল। বিকাশৰ 12 দিনত গোলাঘাট জিলাৰ বহু পৰিয়াল উপকৃত হৈছে। অহা 15 তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু 15ৰ পৰা 28 তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।